ঢিংকান্তৰ বিষয়ে ইতিমধ্যে সকলোৱে গম পাইছে শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল আজি পুৱাৰ ভাগত এজন আসামী অৰ্থাৎ এজন অভিযুক্ত ইতিমধ্যে পুখুৰীত পৰি মৃত্যু হোৱাৰ বুলি এটা খবৰ ইতিমধ্যে আৰক্ষীয়ে দিছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে তেজপুৰতো আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলগীয়া হৈছে কিন্তু এই ধৰণৰ যিসমূহ ঘটনা সংঘটিত হৈছে ইয়াক লৈ এতিয়া সংখ্যালঘু সমাজৰ মাজত ব্যাপক আসলে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ খিলঞ্জীয়া মুছলমানসকল এই বিষয়টোলৈ যথেষ্ট তেওঁলোক উদ্বিগ্ন আৰু তেওঁলোকে ইয়াৰ ক্ষেত্ৰত তেওঁলোকে দৃঢ় পদক্ষেপ ল'বলৈ এই মুহূৰ্তত তেওঁলোক আগবাঢ়ি আহিছে বিশেষকৈ কেইবাটাও ৰাজ্যৰ খিলঞ্জীয়া যি জনগোষ্ঠী আছে সেই খিলঞ্জীয়া সংখ্যালঘু জনগোষ্ঠীৰ লোকসকল এই মুহূৰ্তত একত্ৰিত হৈছে আৰু তেওঁলোকে এই ধৰণৰ যিসমূহ আচলতে দুষ্কাৰ্য তাৰ বিৰুদ্ধে তেওঁলোকে একেলগে মাৰ বান্ধি থিয় দিছে আমি এটা কথা বাৰেপতি অসম চৰকাৰক কৈ আছোঁ যে অপৰাধী যিহেতু অপৰাধী কোনো জাতি ধৰ্ম নাই কিন্তু আমি দেখা পাইছোঁ যে পূৰ্ববংগীয় যিখিনি মূলৰ মুছলমানৰ ক্ৰাইম ৰেকৰ্ডটো বেছি খিলঞ্জীয়া মুছলমান গৰীয়া মৰীয়া দেশী জলা চৈয়দ যিসকল আহোম যুগৰ পূৰ্বৰ পৰা বসবাস কৰি আছে তেওঁলোকৰ তেজত কিন্তু অপৰাধৰ এইটো প্ৰৱণতা নাই কিন্তু পূৰ্ববংগীয় মূলৰ পৰা যিসকল মুছলমান আহিছে তেওঁলোকৰ মাজত অপৰাধ প্ৰৱণতাটো বেছি আপোনালোকে পুলিচৰ ক্ৰাইম ৰেকৰ্ড চালে আপোনালোকে গম পাব আজি দেখিছোঁ যে ড্ৰাগছকে আদি কৰি নাৰী হত্যা ধৰ্ষণকে ধৰি বিভিন্ন ঘটনাত পূৰ্ববংগীয় মূলৰ এই মুছলমানসকল জড়িত হৈ আছে এগৰাকী খিলঞ্জীয়া অসমীয়া নাবালিকাক নিৰ্মমভাৱে দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ যি ঘটনা সংঘটিত হ'ল ই সমগ্ৰ খিলঞ্জীয়া মুছলমান সমাজক লজ্জানত কৰিছে আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা এটা কথা কৈছোঁ যে শিৱসাগৰৰ ৰাইজ কালি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ কালি শিৱসাগৰত ওলাই আহিছে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ পাছত তেওঁলোকক ফাঁচি দিয়াৰ যি কথা আমি কৈছোঁ তাৰ ওপৰঞ্চি আমি এনকাউণ্টাৰ কথা কৈছিলোঁ যাতে অসমীয়া বাই ভনীৰ ওপৰত তেওঁলোকে বেয়া চকু দিব নোৱাৰে বেয়া নজৰ দিব নোৱাৰে সেইকাৰণে আমি কৈছোঁ যে অপৰাধীক লগে লগে দণ্ড বিহিব লাগে যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ কোনো অপৰাধীয়ে অপৰাধ কৰিব নোৱাৰে তাৰ লগতে এটা কথা কৈছোঁ সকলো কিন্তু পূৰ্ববংগীয় মুছলমান কিন্তু অপৰাধী নহয় কিন্তু সকলো নহয় কিন্তু তাৰে গৰিষ্ঠ সংখ্যকৰ ভিতৰতে 1% 2% 3% এনেকুৱা ধৰণৰ অপৰাধ প্ৰৱণতাৰ লগত জড়িত হৈ আছে কিন্তু যিসকল জড়িত হৈ আছে সকলোকে আমি ৰাজহুৱা স্থানত ফাঁচি দি ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ লগতে পাৰিলে সমাজৰ যাতে এটা নিদৰ্শন দাঙি ধৰে ভয় কৰে হত্যা কৰে গাৰ নোম জীয়াৰি শিয়ৰি যায় অপৰাধ কৰাৰ পূৰ্বে সেইকাৰণে আমি এনকাউণ্টাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙক আমি অনুৰোধ জনাইছোঁ নিশ্চিতভাৱে আচলতে অপৰাধীৰ কোনো ধৰ্ম নাই কিন্তু তথাপি দেখিবলৈ পোৱা গৈছে এটা বিশেষ সম্প্ৰদায়ৰ মাজত এই ধৰণৰ প্ৰৱণতা বৃদ্ধি পাইছে বুলি একাংশই মত পোষণ কৰিছে মই অকণমান জানিম সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বিষয়ববীয়া আছে নুৰুল হক ডাঙৰীয়া সিঙৰ গোটেই ঘটনাটোক লৈ তেজপুৰৰ যিটো এনকাউণ্টাৰক লৈ আপোনাৰ হিন্দু মুছলমানৰ কথা আহিব নালাগে ইয়াত হিন্দু মুছলমানৰ কথা কেনেকৈ আহিব এজন কলিতাই যেনেকৈ ভাবে নুৰুল হকেও একেই ভাবে কাৰণ আমি অসমীয়া আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া জাতিটোৰ কাৰণে যথেষ্ট অৱদান দি গৈছে অসম আন্দোলনৰ পৰা ভাষা আন্দোলনৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে শ্বহীদ হৈছে আমাৰ শৰাইঘাটৰ যুদ্ধত আমাৰ অৱদান আছে আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনত আমাৰ ত্যাগ আছে গতিকে অসমীয়া জাতিটোৰ লগত অন্যান্য জনগোষ্ঠীৰ জনজাতিৰ লগত আমি একেলগে অসমৰ জাতিটো নিৰ্মাণ কৰিছোঁ গতিকে এই ক্ষেত্ৰত আমি এটাই ক'ব লাগে যে আজি যিসকল প্ৰব্ৰজনকাৰীৰ লোকৰ বদনাম আমি নলওঁ তেওঁলোকৰ লগত আমি নাই স্পষ্ট কথা আৰু আমাৰ সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ জন্মলগ্নৰ পৰা ফাইট সেইসকল লোকৰ বিৰুদ্ধে আমি ফাইট কৰিছোঁ যে তেওঁলোকৰ কাৰণেই আজি আমাৰ বদনাম তেওঁলোকৰ কাৰণেই আজি অস্তিত্ব আমাৰ সংকটত তেওঁলোকৰ কৰ্মৰাজিৰ কাৰণে আজি আমাৰ বদনামী হ'ব লগা হৈছে গতিকে এই ক্ষেত্ৰত এজন কলিতা এজন ডেকা এজন শৰ্মাই যি ধৰণৰ চিন্তা কৰে এজন জনজাতি বড়ো মৰাণ মটকে যিদৰে চিন্তা কৰে ঠিক একেদৰে নুৰুল হকেও গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ নুৰুল হকেও একেদৰে অসমীয়া জাতিটোৰ কিন্তু চিন্তা কৰে কোনো ধৰণৰ সাম্প্ৰদায়িক কথা আহিব নোৱাৰে ইয়াত আমি ঐক্যবদ্ধভাৱে এই কাৰ্যৰ পৰা আমি বিৰুদ্ধাচৰণ কৰিছোঁ আৰু উচিত শাস্তিৰ দাবী কৰিছোঁ ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে থলুৱা মুছলমান হিচাপে শংকিত হয়নে তেওঁলোকৰ যিসমূহ কাৰ্যকলাপ একাংশ সন্দেহজনক এই কথাই সেইকাৰণেই গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদ আজি যে আমি আগতেই কৈছোঁ যে তেওঁলোকৰ যি কৰ্মৰাজি তেওঁলোকৰ যি আগ্ৰাসন তেওঁলোকৰ যি মানে ছিষ্টেম এই ছিষ্টেমত আমি আজি ভয়াৰ্ত আমি অস্তিত্ব সংকটত পৰিছোঁ আজি আপোনালোকে জানে ধুবুৰী গোৱালপাৰা এই ছাইডটোত আজি দেশী যিসকল খিলঞ্জীয়া লোক আছে আমাৰ দেশী যিসকল কোচ ৰাজবংশৰ পৰা ধৰ্মান্তৰ দেশী লোকসকল আজি তেওঁলোকে সংকটৰ গৰাহত
তেওঁলোকৰ আজি অস্তিত্ব ভূমি সংকটত, তেওঁলোকৰ ভাষা সংকটত, তেওঁলোকৰ সংস্কৃতি পৰম্পৰা সংকটত। গতিকে সেইসকল লোকৰ পৰা আমি পৰিত্ৰাণ বিচাৰিছোঁ। গতিকে চৰকাৰে অকল গালি পাৰি থাকিলে নহ'ব, চৰকাৰে এটা গঠনমূলক পদক্ষেপ ল'ব লাগিব এওঁলোকৰ বিৰুদ্ধে। এওঁলোকৰ বিৰুদ্ধে গঠনমূলক ব্যৱস্থা ল'ব লাগিব। অকল গালি পাৰি ৰাজনীতি কৰি লাভ নাই। ৰাজনীতি কৰা দেখা পাইছোঁ আমি। ৰাজনীতিৰ কাৰণে গালি পাৰি এনকাউণ্টাৰ কৰিব লাগে, এনকাউণ্টাৰ পূৰা কৰিব লাগে। ড্ৰাগছ বেপাৰী, তেওঁলোকৰ ধৰ্ষণকাৰীক, তেওঁলোকৰ এই বিভিন্ন ধৰণৰ বেয়া ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতি, জেহাদী মৌলবাদীসকলক ডাইৰেক্ট দেখাৰ লগে লগে গুলি কৰি এনকাউণ্টাৰ কৰিব লাগে বুলি মই আজি গৰিয়মাৰী ডিজিটেলৰ পৰা অপেনলি কৈছোঁ। নিশ্চিতভাৱে এইটোৱে আচলতে দাবী তেওঁলোকে উত্থাপন কৰিছে। আজিৰ তাৰিখত এইসকল সন্দেহজনক লোকৰ তেওঁলোকৰ কাৰ্যকলাপ, তাৰ ফলত থলুৱা মুছলমান সকলো শংকিত, তেওঁলোকে নিজেই কৈছে। মই আন এটা প্ৰসংগত জানিব চেষ্টা কৰিম। শিৱসাগৰৰ দল সংগঠনে এটা সিদ্ধান্ত লৈছে, 30টা সংগঠনে, যে শিৱসাগৰৰ পৰা এসপ্তাহৰ ভিতৰত মিয়াক আঁতৰাই পঠোৱা হ'ব। যাবলৈ তেওঁলোকক ইতিমধ্যে এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে, অন্যথা তাত কিন্তু জংগী আন্দোলন পুনৰ হোৱাৰ এটা তেওঁলোকে হুংকাৰ দিছে। আপোনালোকে বিষয়টোত লৈ কি কয়? আপোনালোক শিৱসাগৰৰ থলুৱা লোক, শিৱসাগৰতে জন্ম হৈছে, কিন্তু আপোনালোকৰ শিৱসাগৰতো আজিৰ তাৰিখত সন্দেহজনক লোকৰ বসতি এতিয়া দেখিবলৈ পোৱা গৈছে। আমাৰ শিৱসাগৰৰ খিলঞ্জীয়া যিসকল মুছলমান আছে, তেওঁলোকৰ কিছুৱে এই পূৰ্ববংগীয় মূলৰ লোকসকলক ঘৰ ভাড়া দি পেলাই তেওঁলোকক অপৰাধ কৰাৰ এক মুকলি পৰিৱেশ গঢ়ি দিছে আমাৰেই কিছু মানুহে। সেইকাৰণে যিসকলৰ লগত অপৰাধ প্ৰৱণতা বেছি আছে, তেওঁলোকৰ লগত ড্ৰাগছ আৰু নাৰী ব্যৱসায় আৰু বিভিন্ন ধৰণৰ লগত জড়িত কিছু লোক, পূৰ্ববংগীয় লোক, ৰিক্সা ঠেলা চলোৱা যিসকল লোকে তাত আছে, সেইসকলে বহু ধৰণৰ ক্ৰাইমৰ লগত জড়িত হৈ পৰিছে। সেয়েহে আমি শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানসকলৰ যিসকল লোক আছে, খিলঞ্জীয়া মুছলমানৰ ভাড়াতীয়া হিচাপে পূৰ্ববংগীয় লোকৰ ভাড়াতীয়া আছে, তেওঁলোকৰ সেই ভাড়াঘৰৰ মালিকসকলক আমি প্ৰথমতে অনুৰোধ জনাইছোঁ, এতিয়া এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ ঘৰৰ যিসকল ভাড়াতীয়া আছে, 5 ঘৰ, 10 ঘৰ, 15 ঘৰ, 20 ঘৰ, অসম আৰক্ষীক আমি ইতিমধ্যে জনাইছোঁ যে তেওঁলোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড লৈ তেওঁলোকৰ এখন ৰেজিষ্টাৰ মেইনটেইন কৰক। প্ৰত্যেকে ৰেজিষ্টাৰ মেইনটেইন কৰি সেই ৰেজিষ্টাৰবিলাক প্ৰত্যেক ভাড়াতীয়াই থানাত জমা দিয়ক। জমা দি পেলাই যাতে এই বস্তুটোৰ ওপৰত থাকিব পাৰে, কোন ক্ৰিমিনেল থাকিব পাৰে, নাথাকিব পাৰে, তাৰ ওপৰত প্ৰথম ব্যৱস্থা। তাৰ পিছতহে আমি খিলঞ্জীয়া মুছলমানে যদি অধিক আৰু অপৰাধ হয়, তাৰ পিছতহে আমি তেওঁলোকক তাৰ পৰা খেদাৰ এটা পৰিকল্পনা হাতত লৈছোঁ। আৰু বাকী খিলঞ্জীয়া মুছলমানৰ বাদে বাকী জাতীয় জনগোষ্ঠীয় সংগঠনে এসপ্তাহ সময় দিছে বা 10 দিন সময় দিছে, সেইটো সম্পৰ্কত আমি বিশেষ জ্ঞাত নহয়। কিন্তু আমি প্ৰথমতে খিলঞ্জীয়া মুছলমানসকলে যিসকলে ভাড়াতীয়া ক্ৰিমিনেলক আশ্ৰয় দিছে, ক্ৰিমিনেল হওক বা নহওক, আমি এটা কথা কৈছোঁ যে প্ৰত্যেক ভাড়াতীয়াই তেওঁলোকৰ এখন ৰেজিষ্টাৰ মেইনটেইন কৰি তেওঁলোকৰ প্ৰত্যেকটো ভাড়াতীয়াৰ পান কাৰ্ড, আধাৰ কাৰ্ড লৈ পেলাই এটা কপি তেওঁলোকে ৰাখক, এটা কপি শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ সদৰ থানাসমূহত এণ্ট্ৰি হৈ থাকক বস্তুটো, যাতে অপৰাধ প্ৰৱণতা কমে। কাৰণ তেওঁলোকৰ ৰেকৰ্ড থাকিব না থানাত। সেইকাৰণে আমি ভাবিছোঁ উজনি অসমৰ খিলঞ্জীয়া মুছলমানসকলে এই ভাড়াঘৰৰ খিলঞ্জীয়া মুছলমানৰ ভাড়াস্থলীত থকা সেইসকল লোকৰ নাম ৰেজিষ্টাৰ কৰি অতি সোনকালে 2-3 দিনৰ ভিতৰত শিৱসাগৰ সদৰ থানা, যোৰহাট সদৰ থানা, গোলাঘাট সদৰ থানা জমা দিবলৈ আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অনুৰোধ জনাইছোঁ। শেষত সুধিছোঁ, মুছলমান মানে অপৰাধী বুলি এটা ধাৰণা এতিয়া একাংশই সৃষ্টি কৰিছে, যিটো আটাইতকৈ অনুচিত এটা কথা, আমাৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ মাজত এটা বিভাজন অনাৰ এটা কথা। শিৱসাগৰত দেখিছোঁ শিৱদৌলৰ সন্মুখত মছজিদ আছে, সেই মছজিদত আজান দিয়াৰ সময়ত শিৱদৌলত পূজা পাৰ্বণ অকণমান ৰখাই দিয়া হয় বা কিবা অনুষ্ঠান থাকিলে অকণমান স্থগিত কৰা হয়, আৰু মন্দিৰত পূজা পাৰ্বণ চলি থকাৰ সময়ত আজান দিয়া নহয়। তেনেধৰণৰ এটা সম্প্ৰীতি আমি দেখিছোঁ। কিন্তু সেই শিৱসাগৰতো এতিয়া মিয়াৰ আগ্ৰাসন হৈছে বুলি একাংশই কৈছে। তাৰ মাজত কিন্তু হিন্দু মুছলমানৰ এটা বাতাবৰণ একাংশই সৃষ্টি কৰিব বিচাৰিছে। স্পষ্টকৈ শেষ বাৰ্তা কি দিব? শেষ বাৰ্তা এইটোৱে দিম, ঐতিহাসিক শিৱসাগৰৰ মাজমজিয়াত যিটো মছজিদ আছে, 1800 চনৰ যিটো মছজিদ আছে, সেই মছজিদৰ কাষতে ঐতিহাসিক সোণৰ কলচীযুক্ত শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আছে। সেই শিৱদৌলত পূজাৰ সময়ত, শিৱ পূজাৰ সময়ত, দেৱীদৌলৰ গোসানী পূজাৰ সময়ত নেগেৰা বজাৰ যিঘৰ নেগেৰীয়া পৰিয়াল, যিটো দৌলা পৰিয়াল, সেই দৌলা পৰিয়াল নেগেৰা বজায়, মুছলমানে নেগেৰা বজাই পেলাই পূজা আৰম্ভ কৰে। ঐতিহ্যমণ্ডিত শিৱসাগৰৰ এটা পৰম্পৰা আছে, সেই সমন্বয় সম্প্ৰীতি। আৰু এতিয়া আপোনালোকে দুৰ্গা পূজা হ'ব, দুৰ্গা পূজাত প্ৰথম যিটো বলিৰ কাৰণে অলা ছাগলীটো আৰু প্ৰসাদখিনি, নৈবেদ্যখিনি তেওঁলোকে ব্ৰাহ্মণে গৈ পেলাই দৌলা পৰিয়ালত দান কৰে, তাৰপিছত বলিৰ কথা চলে। এই ঐতিহাসিক শিৱসাগৰত মানে কিছুমান লোকে, অশুভ শক্তিয়ে
অশুভ সাম্প্ৰদায়িক শক্তি সেই উগ্ৰহীন সাম্প্ৰদায়িক শক্তি বা অশুভ শক্তিয়ে এতিয়া সামান্য কিবা ঘটনা কৰিলে খিলঞ্জীয়া মুছলমানকো মিয়া সজাই পেলাই কিছুমান হিন্দু মুছলমানৰ নিকৃষ্ট ৰাজনীতি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে সেই অশুভ শক্তিক সমন্বয়ে সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আহোমৰ 600 বছৰীয়া ৰাজধানী শিৱসাগৰৰ এই খিলঞ্জীয়া মুছলমানসকলে সকীয়াই দিছে যে সাম্প্ৰদায়িক ৰাজনীতি আপোনালোকে বাষ্প যাতে বিয়পায় হিন্দু মুছলমানক লৈ পেলাই পৰিস্থিতি অশান্ত নকৰে মই শেষত আপোনাৰ পৰা ল'ম মন্তব্যতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ এই একাংশ সন্দেহজনক লোকৰ আগ্ৰাসনৰ কথা তেওঁ কৈ আহিছে আপোনালোক থলুৱা খিলঞ্জীয়া লোক আপোনালোকে এই বিষয়ত মান মাতি পূৰ্বতো আহিছে এতিয়াও মান মাতিছে তেখেতৰ যোগেদি চৰকাৰখনৰ কৰণীয় কি আছে শেষ বাৰ্তা কি আমি এটাই বাৰ্তা দিব বিচাৰোঁ যে মিয়া বুলি গালি পাৰি ৰাজনীতি কৰি লাভ নাই এটা উচিত পদক্ষেপ ল'ব লাগে য'ত তেওঁলোকক পৰা ছেপাৰেশ্যন কৰিব পাৰি খিলঞ্জীয়া মুছলমানসকলক ছেপাৰেশ্যন কৰি পেলাই এটা জনগোষ্ঠীয় মৰ্যাদা আমি প্ৰদান কৰাৰ দাবী জনাইছোঁ য'ত তেওঁলোকৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু তেওঁলোকৰ ভূমি কিনা বেচাৰ যিটো আইন তেওঁলোকক এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই আইন প্ৰণয়ন কৰি পেলাই তেওঁলোকে যে আগ্ৰাহন কৰিব নোৱাৰে সেই ব্যৱস্থাটো কাৰ্যকৰী ব্যৱস্থা অনতিপলমে আইন ব্যৱস্থা কৰি তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকে যাতে চৰকাৰী সা সুবিধা নাপায় সেইসকল লোকে যিসকল বাংলাদেশী লোক বা তেওঁলোকৰ সন্দেহযুক্ত নাগৰিকসকলে তেনেকুৱা এটা তেওঁলোকৰ প্ৰতি আইনী ব্যৱস্থা ল'ব লাগে এই কথাবিলাক ৰাজনীতিকৰণ নকৰি পেলাই এটা কনষ্ট্ৰাকটিভ পদক্ষেপ লোৱা আমি দাবী জনাইছোঁ কনষ্ট্ৰাকটিভ পদক্ষেপ লোৱাৰ দাবী জনাইছোঁ আমি নিশ্চিতভাৱে আচলতে পৰিস্থিতি অতি এই মুহূৰ্তত স্পৰ্শকাতৰ হৈ পৰিছে তাৰ মাজত ঢিঙত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু শিৱসাগৰৰ দৰে এখন ঠাইত য'ত হিন্দু মুছলমানৰ আচলতে সম্প্ৰীতিৰ নিদৰ্শন আছে সেই শিৱসাগৰতো এতিয়া দেখিবলৈ পোৱা গৈছে একাংশ সন্দেহজনক লোকৰ বসতি তেওঁলোকৰ স্থাপন হৈছে তাত তেওঁলোকৰ কেতবোৰ দুষ্কাৰ্য সংঘটিত হৈছে গতিকে গোটেই বিষয়টো লৈ সমগ্ৰ অসমৰে গোটেই সামগ্ৰিক প্ৰেক্ষাপটটো লৈ ৰাজ্যৰ প্ৰায় 15টাতকৈ অধিক যি খিলঞ্জীয়া মুছলমানৰ যি সংগঠন অৰ্থাৎ সংখ্যালঘু সংগঠন আছে তেওঁলোক একত্ৰিত হৈছে তেওঁলোকে এটা বাৰ্তা দিব বিচাৰিছে চৰকাৰে এই ক্ষেত্ৰত কঠোৰ আইন আনক আৰু দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি দি এক প্ৰকাৰ সমগ্ৰ ৰাজ্যবাসীৰ লগতে সেইসকল থলুৱা খিলঞ্জীয়াৰ ওপৰত থকা যি অপবাদ সেই অপবাদো দূৰ কৰিব বুলি সকলোৱে এই মুহূৰ্তত আশা প্ৰকাশ কৰিছে